চাওক এই মুহূৰ্তত ক'ব লাগিব মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মুহূৰ্তত আহি পৰিছে খানাপাৰা খেলপথাৰৰ প্ৰাংগণৰ নিচে যি ভিভিআইপি প্ৰৱেশ দ্বাৰ আছে সেই ভিভিআইপি প্ৰৱেশ দ্বাৰৰ বাহিৰত এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছো। এয়া ভিভিআইপিৰ যি প্ৰৱেশ দ্বাৰ আছে প্ৰতিখন ৰাজ্যৰ 22খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী এই প্ৰৱেশ দ্বাৰেৰে প্ৰৱেশ কৰিছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মুহূৰ্তত এই প্ৰৱেশ পথেৰে প্ৰৱেশ কৰিছে আৰু কিছু সময় পাছত এয়া আমি দীঘল ৰঙা দলিচাৰে সজাই পৰাই তোলা খানাপাৰাৰ এই বিশেষ ভিআইপি প্ৰৱেশ দ্বাৰৰ বাহিৰৰ পৰা আমি এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো। প্ৰতিখন ৰাজ্যৰে 22খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিশাল কনভয় আহি এই স্থানত ৰয়হি আৰু ইয়াৰ পৰাই এই ৰঙা দলিচাৰ মাজেৰে আচলতে যি মূল প্লেগ্ৰাউণ্ড আছে খানাপাৰা য'ত শপত গ্ৰহণৰ অনুষ্ঠান কিছু সময় পাছতে আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে অভ্যাগতসকলক এনেকুৱা ধৰণে আদৰণি জনোৱা হৈছে আৰু এয়া ৰঙা দলিচাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া আমাৰ অসমৰ এই মুহূৰ্তত সবাতোকৈ জনপ্ৰিয় ৰাজনীতিকগৰাকী তেওঁক দেখিবলৈ পোৱা গৈছে। পদব্ৰজে তেওঁ এই ৰঙা দলিচাৰ ওপৰেৰে এই মুহূৰ্তত খানাপাৰা খেলপথাৰত প্ৰৱেশ কৰিছে। কিছু সময় পাছতে অৰ্থাৎ 11:40 তেখেতে মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ দ্বিতীয়বাৰৰ বাবে ক্ৰমাগতভাৱে শপত গ্ৰহণ কৰিব।